আফ্ৰিকান সোয়াইন ফিভাৰক লৈ ৰাজ্যত সতৰ্কতা জাৰি কৰা হৈছে। ৭খন জিলাত গাহৰিৰ সৰবৰাহ আৰু বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ধেমাজি, কামৰূপ, লখিমপুৰ, শিৱসাগৰ, দৰং জিলাত গাহৰিৰ বিক্ৰী আৰু সৰবৰাহ নিষেধ কৰা হৈছে। যোৰহাট আৰু ডিব্ৰুগড় জিলাতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ পশুপালন বিভাগে এই জাননী জাৰি কৰিছে। আফ্ৰিকান সোয়াইন ফিভাৰত বিধ্বস্ত ৰাজ্যৰ গাহৰি পালক শ গাহৰি মাৰি পুতি পেলাব লগা হৈছে আৰু সেই আফ্ৰিকান সোয়াইন ফিভাৰৰ যিটো সংক্ৰমণ সেই সংক্ৰমণ ৰোধ কৰিবৰ বাবে এতিয়া পশুপালন বিভাগ তৎপৰ হৈ পৰিছে। কেইদিনমান পূৰ্বে পশুপালন বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালে সংবাদ মাধ্যমক সম্বোধন কৰি উল্লেখ কৰিছিল যে কেইবাখনো জিলাত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিব লগা হৈছে, অতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লগা হৈছে আৰু সেই অনুসৰিয়েই ৬খনকৈ জিলাত ইতিমধ্যে গাহৰিৰ সৰবৰাহ আৰু গাহৰি বিক্ৰীৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি কৰা হৈছে। তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ সেই জিলাসমূহত গাহৰিৰ সৰবৰাহ আৰু বিক্ৰী বন্ধ কৰিবৰ বাবে পশুপালন বিভাগে নিৰ্দেশ দিছে। ধেমাজি, কামৰূপ, লখিমপুৰ, শিৱসাগৰ আৰু দৰং, মই আকৌ কৈছোঁ, ধেমাজি, কামৰূপ, লখিমপুৰ, শিৱসাগৰ আৰু দৰং জিলাত গাহৰি বিক্ৰী কৰিব নোৱাৰিব। গাহৰি সেই জিলাৰ পৰা অন্য জিলালৈ, অন্য জিলাৰ পৰা সেই জিলালৈ আনিব নোৱাৰিব। গাহৰি কোনো কাৰণত কাটিব নোৱাৰিব, গাহৰিৰ মাংস বিক্ৰী কৰিব নোৱাৰিব। সকলো ধৰণৰ নিষেধাজ্ঞা তাত আৰোপ কৰা হৈছে। কোনো কাৰণত ধেমাজিয়ে হওক, লখিমপুৰে হওক, শিৱসাগৰেই হওক, কামৰূপেই হওক, দৰঙেই হওক, তাত অন্য জিলালৈ সেই জিলাসমূহৰ গাহৰি নিব নোৱাৰিব, অন্য জিলাৰ পৰা সেই জিলাসমূহলৈ গাহৰি আনিব নোৱাৰিব। কাৰণ আফ্ৰিকান সোয়াইন ফিভাৰৰ যিটো ভয়ংকৰ সংক্ৰমণ সেই সংক্ৰমণ ৰোধ কৰিবৰ বাবে এতিয়া পশুপালন বিভাগ তৎপৰ হৈ পৰিছে, যাৰ বাবেই হাজাৰ হাজাৰ গাহৰি মাৰি পেলাব লগা হৈছে। পশুপালন বিভাগে হাজাৰ হাজাৰ গাহৰি মাৰি জেচিবিৰে গাঁত খান্দি তাত পুতি পেলাব লগা হৈছে। বহু গাহৰি পালকৰ ফাৰ্ম উচন হৈ পৰিছে, কিন্তু তাৰ পিছতো এই সংক্ৰমণ ৰোধ হোৱা নাই। এই আফ্ৰিকান সোয়াইন ফিভাৰৰ যিটো সংক্ৰমণ সেই সংক্ৰমণ ৰোধ নোহোৱাৰ বাবেই এতিয়া অধিক পশুপালন বিভাগ সতৰ্ক হোৱা দেখিবলৈ পোৱা গৈছে। আমি প্ৰথমেই এই গোটেই বিষয়টোত আপোনালোকক সবিশেষ জনাবৰ বাবে আমাৰ সতীৰ্থ অনুপজ্যোতি নাথৰ কাষলৈ আপোনালোকক পোনপটীয়াকৈ লৈ যাব বিচাৰিছোঁ। অনুপ, এতিয়া কথাটো হ'ল এই আফ্ৰিকান সোয়াইন ফিভাৰে কি ধৰণৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে সেয়া আমি বিগত দিনকেইটাত অসমৰ ৰাইজক জনাইছোঁ। মই প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম, আজিলৈকে চৰকাৰী তথ্য অনুসৰি অনুপ কিমান গাহৰি এতিয়ালৈকে মাৰি পেলোৱা হ'ল, কিমান গাহৰি এতিয়ালৈকে পুতি পেলোৱা হ'ল, আৰু তাৰপিছত এই ৫খন জিলাৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিছে সেই সন্দৰ্ভত জানিম। নিশ্চয়কৈ ৰাজদীপ, প্ৰথমে মই এটা কথা উল্লেখ কৰিছোঁ, সেই কথাটো আচলতে আমি পূৰ্বেও উল্লেখ কৰি আহিছোঁ যে ASF আফ্ৰিকান সোয়াইন ফিভাৰ আচলতে ৰোগটো অসমত কি ধৰণে এনেধৰণে ব্যাপক ৰূপে সংক্ৰমণ হৈছে সেই বিষয়টো আচলতে ডাঙৰ বিষয়। আৰু এই বিষয়টোক লৈ প্ৰথমৰ পৰাই অৰ্থাৎ জানুৱাৰী মাহৰ পৰাই আমি গোটেই বিষয়টো অৱগত কৰাই আছিলোঁ, চৰকাৰ হওক, পশুপালন বিভাগক হওক। কিন্তু শেহতীয়াকৈ যি কালি এখন নিৰ্দেশনা জাৰি কৰা হ'ল বা জাননী জাৰি কৰা হ'ল, সেই জাননী আচলতে চৰকাৰে পূৰ্বেই হয়তো জাৰি কৰিব লাগে আৰু যিখন জাননী আচলতে প্ৰয়োজন আছিল যে এই যিটো ৰোগ ASF ৰোগ হৈছে, এই ASF ৰোগটো যি সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰে ব্যৱস্থা ল'ব লাগিছিল, কিন্তু যথেষ্ট পলম হ'ল। যি সময়ত প্ৰায় ৮০ পৰা ৯০% গাহৰি বৰ্তমান ধ্বংস হৈ গৈছে অসমত, আৰু ব্যৱসায় হিচাপে যিসকলে গাহৰি পালক আছিল সেই পালকসকলৰ তেওঁলোকৰ যি ব্যৱসায় সেই ব্যৱসায় বিধ্বস্ত হৈ পৰিছে। এতিয়া প্ৰথম কথাটো হৈছে যে এই ASF ৰোগটো আচলতে কি ধৰণে সংক্ৰমণ হ'ল বা অসমত এই যি বেমাৰৰ ASF ৰোগ আচলতে কেনেকৈ আহিল। প্ৰথম কাৰণটো হৈছে এইটো যে যি সময়ত বহিৰাজ্যৰ পৰা অসম হৈ আন যি উত্তৰ পূবৰ যিসমূহ ৰাজ্য আছে সেই ৰাজ্যলৈ গাহৰি সৰবৰাহ, আৰু ইয়াত হৈছে যে শ্ৰীৰামপুৰ গেটত যেতিয়া বহিৰাজ্যৰ পৰা গাহৰি আহে, সেই শ্ৰীৰামপুৰ গেটত কোনো ধৰণৰ ASF পজিটিভ আছে নে নাই গোটেই বিষয়খিনি পৰীক্ষা কৰা হোৱা নাছিল। আৰু যিহেতু ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন কৰা হৈছিল, ধাৰাবাহিকভাৱে চৰকাৰক দৃষ্টিগোচৰ কৰোৱা হৈছিল যে এইসমূহ গাহৰি বহিৰাজ্যৰ পৰা লৈ অহা হৈছে, কোনো ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰা ব্যৱস্থা নাছিলে। আৰু অৱশেষত সংবাদ মাধ্যমৰ হেঁচাত আৰু যিসকল অসমৰ থলুৱা গাহৰি পালক আছে তেওঁলোকৰ হেঁচাত অৱশেষত চৰকাৰে সিদ্ধান্ত লৈছিল যে শ্ৰীৰামপুৰ গেটত এইসমূহ বাহিৰৰ পৰা অহা যি গাহৰি আছে সেই গাহৰি ট্ৰাকত ১০০টাৰ ভিতৰত প্ৰায় 10টা গাহৰিক তেওঁলোকে টেষ্ট কৰিছিল। সেই টেষ্ট কৰাৰ ফলত তেওঁলোকে যদি পজিটিভ পাইছিল, বৰ্তমান সেইসমূহ গাহৰি অসমলৈ অহাৰ ক্ষেত্ৰত বা অসম হৈ যি আন আন ৰাজ্য আছে সেই উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যলৈ অহাৰ
ক্ষেত্ৰত তেওঁলোকে নিষেধাজ্ঞা জাৰি কৰিছে কিন্তু এই গোটেই বিষয়টো পূৰ্বৰে পৰা যদি ল'লেহেঁতেন কিয়নো আমি যদি উল্লেখ কৰোঁ যে বহিৰাজ্যৰ পৰা গাহৰি আহিছিল শ্ৰীৰামপুৰ গেট হৈ দেখা পোৱা গৈছিল যে গুৱাহাটীৰ নিকটৱৰ্তী স্থানতেই এইসমূহ গাহৰি আনলোড কৰা হৈছিল কিয়নো সেইসমূহ গাহৰি শ্বিলং লৈ যোৱা বুলি কোৱা হৈছিল কিন্তু শ্বিলঙৰ পৰিৱৰ্তে কিন্তু অসমৰ ভূমিতেই সেইসমূহ গাহৰি নমোৱা হৈছিল গতিকে এনেধৰণৰ যি ব্যৱসায়ীসকল আছিল সেই ব্যৱসায়ীসকলৰ দ্বাৰাই এনেধৰণৰ যে ASF যি সংক্ৰমণ সেই সংক্ৰমণ বৃদ্ধি হৈছে এয়া হৈছে এটা উদাহৰণ মই এই উদাহৰণটো দিছোঁ এতিয়া দ্বিতীয়টো কথা হৈছে যে আপুনি যিটো প্ৰশ্ন উত্থাপন মোক কৰিছে যে বৰ্তমান পৰ্যন্ত কিমান সংখ্যক গাহৰি নিধন কৰা হৈছে মোৰ হাতত যি তথ্য আছে যে জানুৱাৰী মাহৰ পৰা আজি পৰ্যন্ত প্ৰায় 20,000 গাহৰি নিধন কৰা হৈছে গাহৰি পালকসকলে তেওঁলোকৰ যি সপোন আছিল সেই সপোনৰ ফাৰ্মখনত গৈ পশুপালন বিভাগে বৰ্তমান গাহৰি নিধন কৰিবলগীয়া এটা পৰিৱেশ হৈছে গতিকে তেওঁলোকৰ যি কোটি কোটি টকাৰ যি ব্যৱসায় সেই ব্যৱসায় বৰ্তমান তেওঁলোকৰ লোকচানৰ সন্মুখীন হৈছে তেওঁলোকৰ যি ফাৰ্ম সেই ফাৰ্মত বৰ্তমান গাহৰি শূন্য হৈ পৰিছে শ শ ফাৰ্মত গতিকে এই গোটেই ব্যৱস্থাটো বা ASF ৰোগ সংক্ৰমণৰ ক্ষেত্ৰত যি ধৰণৰ আচলতে সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত যি ধৰণে ব্যৱস্থা ল'ব লাগিছিল এই গোটেই ব্যৱস্থাটো কিন্তু যথেষ্ট পলম হ'ল এতিয়া শেহতীয়াকৈ আমি যদি উল্লেখ কৰোঁ যে ধেমাজি কামৰূপ বা লখিমপুৰ এনেধৰণৰ যি 7খনকৈ জিলাৰ ক্ষেত্ৰত আন্তঃজিলা পৰিবহণৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে মাংস বিক্ৰী কৰাৰ ক্ষেত্ৰত যিহেতু নিষেধাজ্ঞা জাৰি কৰা হৈছে গতিকে এই যিসমূহ জিলা আছে এই 7খন জিলা এই 7খন জিলাতেই কিন্তু সৰ্বাধিক যি প্ৰচলন গাহৰি মাংসৰ প্ৰচলন বা গাহৰি যি প্ৰচলন এই প্ৰচলন আছিল গতিকে এইকেইখন জিলাত যেতিয়াই গাহৰিৰ যি আন্তঃজিলা প্ৰব্ৰজন যি পৰিবহণ যেতিয়া বন্ধ কৰা হৈছে তেন্তে সমগ্ৰ ৰাজ্যতে যে গাহৰি যিখন ব্যৱসায় আছে সেই ব্যৱসায় ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাব বিশেষকৈ গুৱাহাটী মহানগৰীত বৰ্তমানৰ বা আজিৰ তাৰিখত যদি গাহৰিৰ প্ৰতি কিলোৰ আমি কথা কওঁ খুচুৰা ব্যৱসায়ীত 460 টকা গতিকে 460 টকা হয়তো দুই এদিনত কিমান দাম বৃদ্ধি কৰা হ'ব কিয়নো এই আচলতে সুবিধা লোৱা হয় এনেধৰণৰ আচলতে গোটেই কাহিনীৰ পৰা সুবিধা লোৱা হয় কিন্তু এই সুবিধাৰ ফলত কিমান টকা পৰ্যন্ত বৃদ্ধি হ'বলগীয়া হয় সেয়া আচলতে লক্ষণীয় হ'ব এতিয়া গোটেই বিষয়টো হৈছে যে বৰ্তমান যেহেতু ASF সংক্ৰমণত বিধ্বস্ত হৈছে গাহৰি উদ্যোগটো গতিকে এই গাহৰি উদ্যোগটোৰ ক্ষেত্ৰত কিন্তু এটা কথাও উল্লেখ কৰা হৈছে যে বহিৰাজ্যৰ পৰা যেহেতু অসমলৈ বা অসমৰ বজাৰত যদিও গাহৰিৰ প্ৰচলন বহিৰাজ্যৰ পৰা অহা গাহৰিৰ প্ৰচলন বৰ্তমান যথেষ্ট কম কিন্তু বৰ্তমান কিন্তু বহিৰাজ্যৰ পৰা যিসমূহ গাহৰি আছে সেই গাহৰি অসমৰ বজাৰত মেলি দিয়া হ'ব যথেষ্টকৈ আৰু ইয়াৰ বাবে যে বৰ্তমান যি গাহৰিৰ উৎপাদন অসমত কমি গৈছে 90% গাহৰি নিধন কৰা হৈছে বা শূন্য হৈ পৰিছে 90% যি ফাৰ্ম আছে সেই ফাৰ্মত গাহৰি নোহোৱা হৈছে গতিকে গোটেই বিষয়টোৱে আচলতে যথেষ্ট প্ৰভাৱ পেলাব শেহতীয়াকৈ লোৱা সিদ্ধান্ত আৰু চৰকাৰে যি পলমকৈ লোৱা সিদ্ধান্ত বা এই যিখন জাননী আছে সেই জাননীৰ ফলতেই বা চৰকাৰৰ অমনোযোগিতা আৰু পশুপালন বিভাগৰ তেওঁলোকে যি ধৰণে তৎপৰতাৰে কাম কৰিব লাগিছিল তাৰ বিপৰীতে পশুপালন বিভাগৰ অমনোযোগিতাৰ বাবে এই যে ASF ৰোগটো ব্যাপকভাৱে সংক্ৰমণ হৈছে এয়া হৈছে মূল বিষয় ৰাজদীপ অনুপ কথাটো হৈছে মই আপোনাৰ পৰা জানিব বিচাৰিম যে ৰাজ্য চৰকাৰখনে বা পশুপালন বিভাগটোৱে তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি বহিৰাজ্যৰ পৰা গাহৰি অনাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰে ঠিকেই কিন্তু সেয়া মূৰকত গৈ কাগজে কলমে হয় প্ৰকৃততে কিন্তু সেই ট্ৰাকে দৈনিক গাহৰি আহি থাকে দৈনিক গাহৰি সৰবৰাহ হৈ থাকে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেদি তেওঁলোকৰ ক্ষেত্ৰত কিন্তু কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয় এতিয়া আফ্ৰিকান সোৱাইন ফিভাৰত অসমৰ শ হাজাৰ হাজাৰ গাহৰি মাৰি পেলালে তাৰপিছত বহিৰাগত সেইসকল ব্যৱসায়ীয়ে গোটেই বজাৰখন দখল কৰি পেলাব এতিয়া অনাগত সময়ছোৱাত কাৰণ এতিয়া পিকনিকৰ সময় নৱবৰ্ষ আহি আছে মাঘৰ বিহু আহি আছে গতিকে মাংসৰ চাহিদা যথেষ্ট বৃদ্ধি পাব গতিকে এই সময়ছোৱাত এই যিটো আফ্ৰিকান সোৱাইন ফিভাৰৰ গোটেই যিটো বিষয় সেই বিষয়টোৰ সুৰুঙা লৈ কোনোবাই ক'ৰবাত মুনাফা লুটিবলৈ চেষ্টা কৰা যেন অনুভৱ নহয়নে নিশ্চয়কৈ সেয়া আচলতে এটা ডাঙৰ বিষয় ৰাজদীপ যে মই যদি উল্লেখ কৰোঁ যে অসমত আজিৰ তাৰিখত বা অসমত যদি 50% মাংস খোৱাৰ আচলতে মাংসৰ যি প্ৰিয় ব্যক্তি আছে বা লোক আছে সেই লোকৰ ভিতৰত কিন্তু 30% আচলতে গাহৰি খায় গতিকে গাহৰি মাংস তেওঁলোকে খায় গতিকে এই ক্ষেত্ৰত যদি চাব যাওঁ যে অসমত 3.5 কোটি যি মানুহ আছে বা লোক আছে সেই 3.5 কোটিৰ মানুহৰ 30% মানুহে আচলতে এই যি গাহৰি সেই গাহৰি তেওঁলোকৰ বাবে প্ৰিয় গতিকে এই ক্ষেত্ৰত যদি আমি চাওঁ
যে দৈনিক অসমত 20 কোটি টকাৰ ব্যৱসায় এটা হয় গাহৰিৰ গতিকে আৰু বছৰৰ ভিত্তিত যদি আমি চাওঁ যে 7,000 কোটি টকাৰ যি গাহৰি ব্যৱসায় অসমত হয় গতিকে এই গোটেই বিষয়টো যে কি ধৰণে কৰা হ'ব কিয়নো আগন্তুক যি দিন আহি আছে নৱবৰ্ষ আহি আছে যি বিহু আহি আছে গতিকে এই ক্ষেত্ৰত কেনে ধৰণে গোটেই ব্যৱসায়টো চলোৱা যায় বা অসমত যেহেতু বৰ্তমান বিধ্বস্ত হৈ পৰিছে গাহৰি উদ্যোগ গতিকে এই উদ্যোগটো ধ্বংস হৈ যোৱাৰ ফলত কি ধৰণৰ চক্ৰ আসলতে জড়িত হৈ পৰে বৰ্তমান কিয়নো এনে ধৰণৰ ক্ষেত্ৰত দেখা পোৱা যায় যে এটা সিন্ডিকেট চক্ৰই তেওঁলোকৰ যি মুনাফা সেই মুনাফা আদায় কৰাৰ ক্ষেত্ৰত তেওঁলোকে উঠি পৰি লাগে আৰু এই গোটেই বিষয়টো যি অভিসন্ধি ইতিমধ্যে ৰচনা হৈছে যেহেতু দক্ষিণ ভাৰত বা উত্তৰ ভাৰতৰ পৰা অসমলৈ বা অসম হৈ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যলৈ গাহৰি সৰবৰাহ হয় এতিয়া আমি কিছু সময় পাছতে হয়তো এটা যি ৰেকৰ্ডিং শুনোৱাৰ চেষ্টা কৰিম এই গোটেই বিষয়টোত আসলতে এটা কথা স্পষ্ট হৈ পৰে যে নৰ্থ ইণ্ডিয়াৰ পৰা যিসমূহ গাহৰি অসমলৈ সাপ্লাই হয় বা বৰ্তমান সাপ্লাই হ'ব লাগিব কিয়নো অসমত যি গাহৰি যি চাহিদা আছে সেই চাহিদা অসমৰ বৰ্তমান গাহৰিয়ে পূৰণ কৰিব যে নোৱাৰিব সেই কথাটো স্পষ্ট গতিকে নৰ্থ ইণ্ডিয়াৰ পৰা বা উত্তৰ ভাৰত বা দক্ষিণ ভাৰতৰ পৰা যিসমূহ গাহৰি আহে এই গাহৰি অহাৰ ক্ষেত্ৰত এটা চক্ৰই উঠি পৰি লাগিছে যে অসমলৈ যিসমূহ গাহৰি সাপ্লাই কৰা হয় সেই স্থানতে অৰ্থাৎ উত্তৰ ভাৰততেই গাহৰিৰ যিটো দাম সেই দামটো বৃদ্ধি কৰাৰ বাবে তেওঁলোকে যিসমূহ গাহৰি পালক আছে তাত সেই পালকসকলক আহ্বান জনাইছে বা অনুৰোধ জনাইছে গতিকে এক প্ৰকাৰে যেন এটা চক্ৰান্ত চলিছে এটা সিন্ডিকেট চক্ৰৰ এটা অভিসন্ধি ৰচনা কৰিছে যে অসমৰ যিখন ব্যৱসায় আছে অসমৰ যিটো চাহিদা আছে গাহৰি এই চাহিদাটোৰ ক্ষেত্ৰত তেওঁলোকৰ যি মুনাফা তেওঁলোকৰ যি লাভালাভ সেই লাভালাভ তেওঁলোকে এটা লোৱাৰ চেষ্টা কৰিছে গতিকে এই গোটেই চেষ্টাটোত অসম চৰকাৰে কি ধৰণে বাধা আৰোপ কৰে অসম চৰকাৰে পশুপালন বিভাগে কি ধৰণৰ ব্যৱস্থা লয় কিয়নো এই যিটো সিন্ডিকেট এই সিন্ডিকেট চক্ৰটোৱে যাতে অসমৰ গোটেই বজাৰখন গ্ৰাস কৰি তেওঁলোকৰ সিন্ডিকেট চলাব নোৱাৰে এই গোটেই বিষয়টো কিন্তু গুৰুত্ব দিব লাগিব গতিকে এই ক্ষেত্ৰত গুৰুত্ব দিয়াৰ বাবে সষ্টম হ'ব লাগিব পশুপালন বিভাগ প্ৰশাসন সষ্টম হ'ব লাগিব যি প্ৰশাসন বা পশুপালন বিভাগ কিন্তু সষ্টম নাছিল যি সময়ত ASF ৰোগত লাহে লাহে সংক্ৰমণ বৃদ্ধি হ'ব ধৰিছিল অসমত সেই সময়ত বহিৰাজ্যৰ পৰা সৰবৰাহ হোৱা গাহৰিক ৰখুৱাৰ ক্ষেত্ৰত ব্যৱস্থা লোৱা নাছিল যাৰ বাবে আজিৰ তাৰিখত আজিৰ বজাৰত বা আজিৰ অসমৰ প্ৰেক্ষাপটত দেখা পোৱা গৈছে যে ASF ৰোগৰ যি দ্ৰুত সংক্ৰমণ সেই সংক্ৰমণে ব্যাপকভাৱে বৃদ্ধি পাইছে আৰু অসমৰ যিটো গাহৰি উদ্যোগ সেই গাহৰি উদ্যোগটো বিধ্বস্ত হৈছে গতিকে আগন্তুক যেহেতু নৱবৰ্ষ আহি আছে বা যি আমাৰ যি উৎসৱ আহি আছে সেই উৎসৱৰ ক্ষেত্ৰত দেখা পোৱা যাব যে গাহৰি যিখন ব্যৱসায় আছে সেই ব্যৱসায় ক্ষেত্ৰখনত এক প্ৰকাৰে এটা কুচক্ৰান্ত কৰিবা এটা যি চক্ৰ আছে সেই চক্ৰটোৱে এখন জাল তেওঁলোকে পেলোৱাৰ এটা চেষ্টা কৰিব আৰু যিখন জালে অসমৰ যিটো গাহৰি সেই গাহৰি পালকৰ ওপৰত আন এক মাধমাৰ যে পেলাব সেই কথাটো স্পষ্ট আৰু নিশ্চিত ৰাজদীপ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক অনুপনাথ সবিশেষ জনোৱাৰ বাবে